ঐতিহাসিক অসম আন্দোলনৰ পটভূমিত এগৰাকী সাহসী ফটো সাংবাদিকৰ সংগ্ৰাম কাহিনীৰে নতুন অসমীয়া সিনেমা হোৱাইট এংগল। কেন্দ্ৰীয় চৰিত্ৰত অভিনয় কৰিছে জনপ্ৰিয় অভিনেতা তপন দাসে। এটি গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে জুবিন গাৰ্গে। গীতটোত কণ্ঠদান কৰিছে জুবিন গাৰ্গে। অহা ২২ মাৰ্চ ২০১৪ তাৰিখে অসমৰ বিভিন্ন চিনেমা হলত প্ৰদৰ্শিত হ'ব হোৱাইট এংগল। অহা ২১ মাৰ্চ ২০১৪ তাৰিখে প্ৰিমিয়াৰ। সাংবাদিকতাক পটভূমি হিচাপে লৈ নিৰ্মিত এই চিনেমাখনৰ লগত সংগতি ৰাখি স্বাৱলম্বন মিডিয়া এণ্ড এণ্টাৰটেইনমেণ্ট তথা হোৱাইট এংগলৰ উদ্যোগত গুৱাহাটী প্ৰেছ ক্লাবত অসমৰ একাংশ বিশিষ্ট সাংবাদিক আৰু ফটো সাংবাদিকক সম্বৰ্ধনা জনোৱা হয়। সম্বৰ্ধনা প্ৰাপক বিশিষ্ট সাংবাদিকসকল কনক সেন ডেকা, হাইদৰ হুছেইন, ৰূপম বৰুৱা, তপন দাস, ধনীৰাম কলিতা, ৰাজীৱ ভট্টাচাৰ্য। এখেতসকলে মোৰ লগত আচলতে টেলিফোনত যোগাযোগ কৰিছিল, যাব খুজিছিল। মই কিন্তু অলপ ঘূৰা পকা গৈ আছোঁ, মই গাঁও বৰ ঠিক নহয়, তথাপিতো অ'ত গৈ আছোঁ। তেখেতসকলে যে যাব নালাগে, মই এনেই যাম। সম্বৰ্ধনা বুলি নহয়, আচলতে যিকোনো ভাল কাম হ'লে জাতিটো সংকটত পৰিছে, এই সময়ত কোনোবাই চিনেমা কৰে যদি উদ্দেশ্যধৰ্মীভাৱে জাতিৰ অনুকূলে যিসকলে চিন্তা ভাৱনা কৰে সেইসকলক পাৰিলে আমাৰ সীমাবদ্ধতাৰে আমি উৎসাহিত কৰাৰ পক্ষপাতি। গতিকে এখেতসকলে আমন্ত্ৰণ কৰিছিল, মই আহিছিলোঁ। সম্বৰ্ধনাটো আচলতে ছেকেণ্ডেৰী। মই এখেতৰ অনুষ্ঠানটোত এটা উৎসাহ জনাবৰ কাৰণে মই আহিছিলোঁ। আৰু নগেন শইকীয়া ছাৰ সাম্প্ৰতিক অসমত যিকেইজন প্ৰবীণ মানুহ যিসকলে অসমীয়া জাতিৰ হকে চিন্তা কৰিছে, সাহিত্য সৃষ্টি কৰিছে, বৌদ্ধিক ক্ষেত্ৰখনক উৰ্বৰ কৰিছে, সেইসকলৰ মাজত নগেন শইকীয়া ছাৰৰ স্বাস্থ্য পাতিৰ ক্ষতি, অলপ স্বাস্থ্য বেয়া স্বত্বেও মানুহজনে সক্ৰিয়তাৰে কিবা কিবি কৰি আছে। গতিকে নগেন শইকীয়া ছাৰৰ কাহিনী আধাৰিত এই ছবিখন মই ভাবিছোঁ যে এখন তেওঁলোকে ছবি কৰিছে। আৰু এই ছবিখনে যদি অসমীয়া মানুহে চায় বা অসমবাসী মানুহে চায়, এতিয়াহে আমি এনেকুৱা হ'লোঁ। আগত আচলতে আমি চব ভাৰতবাসী আছিলোঁ, আমি বঙালী ছবি ইমান চাইছিলোঁ। এতিয়া মোৰ ব্যক্তিগত জীৱনতে মই কওঁ, মই 1969 চনত আপোনাৰ কলিকতাত ষ্টাৰ্ছ থিয়েটাৰ হলত শৰ্মিলা বুলি আপোনাৰ তেতিয়া হিৰো আছিলে সৌমিত্ৰ চেটাৰ্জী, আমি ইয়াৰ পৰা চাব গৈছিলোঁ। ১০৫ টকা প্লেনৰ ভাড়া আছিল, ষ্টুডেণ্ট কনচেশ্যন ৫৫ টকা আছিল। তেতিয়া সেই উৎসাহটো আছিল। বা আমি ধৰক বহুৰূপী ডিষ্ট্ৰিক্ট লাইব্ৰেৰীত হৈছিলে, তৃপ্তি মিত্ৰ আৰু শম্ভু মিত্ৰ, এইবোৰ চাইছিলোঁ। গতিকে এতিয়া অসমীয়া জাতিটোৰ বেজবৰুৱাহঁতে যিটো কৰি থৈ গ'ল, আমাৰ জাতিটোক যিসকলে নিৰ্মাণ কৰি থৈ গ'ল, সেই নিৰ্মাতাসকল ক'ত আছিল? আপোনাৰ এতিয়া বেজবৰুৱাৰ জীৱন জীৱিকা কলিকতা নিৰ্ভৰশীল আছিল, চম্বলত কাঠৰ ব্যৱসায় কৰিছিল। বা ভোলা বৰুৱাই আপোনাৰ গোটেই হাওৰাখনেই দান কৰি থৈ গৈছিল, বহুত মাটি দি গৈছিল। আমাৰ পিছৰ অফিচাৰবিলাকে এইবোৰ কৰিলে, ৰাখিব নোৱাৰিলে। গতিকে এনেকুৱা ক্ষেত্ৰত আপোনাৰ এতিয়াৰ অসমখন এটা সংকটৰ মাজত চলিছে। আমি সংকট এইকাৰণে কৈছোঁ যে ভৱিষ্যতৰ সংশয়ে বহু মানুহক যিহেতু চিন্তিত কৰিছে, গতিকে সংশয় বুলি ধৰি লৈছোঁ। কালি ফলাফল কি হয় বেলেগ কথা, কিন্তু দেখকে আগন্তুক ২০ বছৰমানৰ ভিতৰত অসমত অসমীয়াৰ হাতত মাটি চাটি নাথাকে। আৰু ব্যৱসায়ৰ লগত আমাৰ একাত্মতাটো এনেই কম। গতিকে অসমখন ক'ৰ পৰা ক'লৈ যায়, ভাষা সাহিত্য সংস্কৃতি এতিয়া কথাটো ওলাইছে যেতিয়া, প্ৰথম কথাটো হ'ল বিচাৰাধীন হৈ আছে সৰ্বোচ্চ ন্যায়ালয়ৰ। তাৰ মাজতে তেওঁলোকে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত তেওঁলোকে ঘোষণা কৰিছে, তেওঁলোকে অসমৰ কথা গুৰুত্ব নিদি পশ্চিমবংগৰ এখিনি মানুহক আচলতে গুৰুত্ব পশ্চিমবংগতো নালাগে বুলি কৈছে। নালাগে বুলি কৈছে এইকাৰণে পশ্চিমবংগৰ স্বপ্নটো বেলেগ। আপোনালোকে জানে যে পশ্চিমবংগ বুলি ক'লে আৱেগিকভাৱে তেওঁলোকে আজিৰ তাৰিখতো বাংলাদেশৰ বঙালীয়ানাটো তেখেতসকলৰ বৰ এটা উৰ্বৰ চিন্তাৰ মাজৰ পৰা বঙালীয়ানা এটা তেওঁলোকৰ আছেই। আজিকালি সেইকাৰণে ঢাকাৰ মানুহটোৰ লগত কলিকতাৰ মানুহটোৰ আৱেগিক। আপুনি এতিয়া সুন্দৰবনৰ ফালে গ'লে দেখিব, বছিৰহাট এই বিস্তৃত সুন্দৰবনৰ আশে পাশে যিবোৰ বাংলাদেশৰ সীমান্তৱৰ্তী এলেকা আছে, সেইবিলাকত আপোনাৰ প্ৰায় একাকাৰ ৭১ত মানুহ আহিছে। তেওঁলোকৰ বঙালীটো প্ৰথম, আমি বঙালী জাতি সমৃদ্ধ হ'ব লাগে, ডাঙৰ হ'ব লাগে। কিন্তু তাতো বিভাজন আনিবৰ কাৰণে আপোনাৰ এই কথাটো আহিছে। মটুৱা আৰু নমশূদ্ৰ আৰু মটুৱাৰ কথাটো হ'ল, নমশূদ্ৰ মানুহবিলাকৰ বেছিভাগৰে পতা চতা নাই। কিন্তু আমি কলিকতাৰ কথা কৈ আছোঁ, আপুনি গোসাইগাঁৱলৈ যাওক না, আজি কোকৰাঝাৰৰ যিটো অৱস্থা হৈছে, এতিয়া এই নতুন যে মাটিৰ এইবোৰ হৈছে, আপুনি চাব 16 বিঘা মাটি আছে আপোনাৰ
আপুনি 2 বিঘাহে পাব, বাকী 14 বিঘা গভৰ্ণমেণ্টে লৈ যাব। এতিয়া ডিষ্ট্ৰিক্ট কৰ্তৃত্ব দিছেতো, আৰু সেইটো আপোনাৰ এই নমশূদ্ৰ মানুহবোৰ বহিব। নমশূদ্ৰ মানুহবোৰ আৰু তেওঁলোকৰ এটা নমশূদ্ৰ মানুহবিলাকৰ বঙালী মানুহৰ সেইটো দোষ বুলি ক'ব নোৱাৰি, আৰু সকলোৱে নিজৰ কথা ভাবে। এতিয়া ধৰক আপোনাৰ কয়াকুছি বৰপেটাৰ ওচৰত, কয়াকুছিত এসময়ত ৰিফিউজি বহাইছিল নমশূদ্ৰ মানুহক, কিন্তু তেওঁলোক অলপ টাউন প্ৰেমী, টাউন কেন্দ্ৰিক, সেইকাৰণে তাৰ মানুহবোৰে কৰিলে কি, স্থানীয় আপোনাৰ মিয়া মানুহ হওক বা পূৰ্ববংগীয় মূলৰ মুছলমান মানুহ হওক, আপোনাৰ সেই মাটিবোৰ মৌখিকভাৱে বিক্ৰী কৰি যে তোক বেচিলোঁ বুলি কৈ তেওঁলোক সৰ্বগুৰুৰ ফালে গ'ল। তেওঁলোকৰ সৰ্বভোগ ৰেল ষ্টেচন আৰু সৰু টাউন যেনেকৈ ধৰক আপুনি বিজনী বা সৰ্বভোগ বৰপেটা ৰোড এইবিলাকলৈ গুচি যায়। এই মাটিটো দি গৈছিল এওঁলোকক। এই মাজতে কৈছিল এওঁলোক বেদখলকাৰী, আচলতে বেদখলকাৰী নহয়, ভাৰবেলি কিনিছিল মাটিবোৰ। গতিকে আমাৰ মাটিৰ পজিশ্যনটো বৰ বেয়া। এতিয়া এই চৰকাৰে কিছু ব্যৱস্থা কৰিছে, সিদিনাখনলৈ শদিয়াৰ মাটিত আপোনাৰ পতা চটা নাছিল। তাৰোপৰি আমাৰ জাতিটোত কিছুমান জটিল প্ৰেক্ষাপট লুকাই আছে, যেনে ধৰক হাফলং। আপুনি এটা হাফলং হিন্দীৰ কথা কয়, অসম সাহিত্য সভাৰ প্ৰচিডিং হাফলং হিন্দীত লিখিছে। হাফলং হিন্দীটো আচলতে আমি হিন্দী বুলি ক'লে অলপ কৰোঁতো, হাফলং হিন্দীটো এটা সুকীয়া বস্তু। 1885 চনত যেতিয়া আপোনাৰ তাত ৰেল লাইন হয় হাফলঙেৰে, আপোনাৰ চিটাগঙৰ লগত আপোনাৰ যেতিয়া এই বৃহৎ এলেকাটো সংযোগ কৰাৰ কথা আহে, সেই মানুহবোৰ কৰাচীৰ পৰা আহিছিল, কোনোবা আফগানিস্তানৰ পৰা আহিছিল, মিস্ত্ৰী দৃষ্টিবোৰ, গতিকে বিভিন্ন প্ৰান্তৰ পৰা আহিছিল। আৰু অকণমান তাত ডিমাচা আৰু আপোনাৰ নাগা মানুহ আছিলে। সেই মানুহখিনিৰ লৈ তেওঁলোকে বাহিৰৰ পৰা অহা মানুহবিলাকে তাত এটা কথিত ভাষা তৈয়াৰ কৰিছিল। সেইটো আচলতে হাফলং হিন্দী, খুব পৰিকল্পিত আগ্ৰাসন নাছিল হাফলঙৰটো। কাৰ্বি আংলঙৰটো বেলেগ। গতিকে খুব জটিল আমাৰ পৰিৱেশ। ছাৰ, এতিয়া মই তাৰ মাজতে সুধিছোঁ, এই যিটো তেওঁলোকে বলবৎ যিহেতু কালি কৰি দিলে গোটেই দেশজুৰি, এতিয়া কথাটো হ'ল 1985 চনৰ তেওঁলোকৰ যিখন দ্বিপাক্ষিক চুক্তি, সেই চুক্তিকো নস্যাৎ কৰা হ'ল অসম চুক্তি, আৰু লগতে চুক্তি আপোনাৰ এই দেশখনৰ সাম্প্ৰতিক সময়ত আপোনাৰ মই এই গভৰ্ণমেণ্ট বুলিয়ে কোৱা নাই, চব গভৰ্ণমেণ্টেই ইন্দিৰা গান্ধীও ইমাৰ্জেঞ্চি দিলে। এওঁলোকে হয় কি, ৰাজনৈতিক স্বাৰ্থটো ইমান অগ্ৰাধিকাৰ পোৱা হৈছে, আৰু ক্ষমতা ঐশ্বৰ্য সম্ভাৱনা এইবিলাক হ'ল ৰাজনীতি নিৰ্ভৰ হেৰি। ইয়াত কোনো নীতি আদৰ্শৰ কথা নাই। এতিয়া অসমৰ ক্ষেত্ৰতে চাওক, আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে মই 22 বছৰ একদম কপালৰ ঘাম মাটিত পেলাই মই কংগ্ৰেছটো গঢ়িছিলোঁ। গতিকে আজিৰ কংগ্ৰেছী মোৰ হাতত আছে, ৰাহুল গান্ধীৰ হাতত নাই, এইবুলিও কৈছে। তেখেতে 18 বছৰ কংগ্ৰেছ কৰিছিলোঁ। হিতেশ্বৰ শইকীয়াৰ দিনত আপোনাৰ এই আছু বিভাজন আনাৰ ক্ষেত্ৰত তেখেতৰো এটা সুকীয়া অৱদান আছিল। আজি আপোনাৰ ইয়াৰ গোটেই ৰাজনীতিটো হ'ল ক্ষমতা নিৰ্ভৰ ৰাজনীতি। এই যে কংগ্ৰেছত টিকেট হোৱা নাই, এই 15টা মানুহ বহিলে আপোনাৰ টিকেট হৈ যায়। তেওঁলোকৰ ডিছপিউট কেইটা ছিটত, 14টা ছিটৰ, 5টা 6টা 7টা ছিটত ডিছপিউট। 7জন মানুহ যদি বহি পেলাই কয় যে মোক নালাগে, কিন্তু এদিনখন এইখন অসমতে আপোনাৰ বিমলা শইকীয়া মুখ্যমন্ত্ৰী হৈ হাৰিছিল। মুখ্যমন্ত্ৰী হৈ তেখেত হাৰিছিল আপোনাৰ আমাৰ খগেন বৰবৰুৱাৰ লগত। খৰম পিন্ধি কম্বল গাত লৈ আপোনাৰ শ্বিলঙলৈ বিধানসভা কৰিবলৈ গৈছিল, আৰু বিমলা শইকীয়াই তেখেতক সহায়ো কৰিছিল। সহায় মানে কি, আৰু ৰাইভেল হিচাপে, এই খগেন তুমি এনেকৈ ফুৰা বুলি পইচাও দিয়ে, বাগান বেছি ইলেকশ্যন কৰিছিল, হাৰিছিল। এতিয়াৰ কথাটো হ'ল জিকিব লাগিব। আপুনি চোৰ কৰি, ফাঁকি দি, জাতি লুকাই, টকা খৰচ কৰি আপুনি জিকাটোৱেই হ'ল একমাত্ৰ ৰাজনীতি। তাৰ লগত আদৰ্শৰ কোনো সম্পৰ্ক নাই। এতিয়া কাহটো যিহেতু বলবৎ হ'ল, এতিয়া কি হ'ব অসমৰ বেলেগ কি হ'ব? কাহটোই এতিয়া চৰকাৰে কৈছে, আৰু চৰকাৰৰ সমৰ্থক কিছুমানে কৈছে, আৰু বৌদ্ধিক সমাজ যিখন বিভক্ত, বৌদ্ধিক সমাজৰো আপোনাৰ যিসকলে কাহ সমৰ্থন কৰে তেখেতসকলে আপোনাৰ কৈছে যে কাই আপোনাৰ ক্ষতি নকৰে। কিন্তু চিম্পুল অংকটো হ'ল, অসমীয়া জাতিটো এনেই কিন্তু একফালৰ পৰা নোহোৱা হৈ আহিছে। আপুনি মই গোসাইগাঁৱৰ কথা ক'লোঁ যে গোসাইগাঁৱত কেইবছৰমান আগত মানুহ আছিল 30,000। এতিয়া গোসাইগাঁৱত টাউনত আপোনাৰ মানুহ এতিয়া 7,000 মান হ'ল। সেই মানুহবিলাকৰ বেছিভাগ সেইখন পাতিছিল অসমীয়া মানুহ। আপোনাৰ যোগীন চৌধুৰী বুলি আমাৰ এই ডিমুৰ, তেওঁই আটাইতকৈ ধনী মানুহ আছিল। ঘৰদুৱাৰবোৰ আছেই, তেওঁ ভাড়া, তাতে কলেজ পাতিছিল। সেই মানুহবোৰ হেৰাল। এতিয়া তাত আপোনাৰ অন্য মানুহ আহিল। তাৰোপৰি আৰু এটা কথা হ'ল, গোলকগঞ্জৰ ফালে আপুনি লক্ষ্য কৰিলে দেখিব যে নৰ্থ বেংগলত মাটি এবিঘাৰ দাম যদি 2 লাখ বা 5 লাখ, সিদিনাখনলৈ গোলকগঞ্জত মাটিৰ দাম আছিল আপোনাৰ 10,000। কালচাৰটো একেই, ৰাজবংশী ভাষা কয়, একেই কয়,
উত্তৰবংগৰ লগত ইটো বংগৰ আপোনাৰ ভাষাৰ মিল আছে সাংস্কৃতিকভাৱে মিল আছে গতিকে তাত আপোনাৰ 2 বিঘা বেচে ইয়াত 7 বিঘা কিনে এইটো চলি আছে গোটেই পৃথিৱীতে চলি আছে আমাৰ ইয়াত আমাৰ অজ্ঞতাৰ কাৰণে আৰু আমাৰ অৱহেলাৰ কাৰণে আৰু আমি জাতিক ভাল পোৱাটো শ্লোগানৰ মাজত আবদ্ধ ৰাখিলোঁ ত্যাগ শব্দটো হ'ল এটা ৰাজনীতি কৰা মানুহবিলাকৰে চাওক ৰাজনীতিৰ আধাৰ হ'ব লাগিছিল ত্যাগ এতিয়া ৰাজনীতিৰ আধাৰ হৈছে ক্ষমতা ত্যাগৰ লগত আপোনাৰ আত্মবলিদানৰ হেৰি এটা স্পৃহা এটা লুকাই থাকে সেয়ে ত্যাগ আপুনি কাৰোবাক কিবা দিব লাগিবতো নিজে লুজাৰ হ'ব লাগিব যে মোক ধন নালাগে ঐশ্বৰ্য নালাগে আদৰ্শ লাগে এই ধৰণে হ'ব লাগিব আপোনাৰ কাষত এখন সন্দিকৈ ছোৱালী কলেজ তাৰ শৰৎ গোস্বামী বুলি পিছত অধ্যক্ষ হৈছিল বোধহয় তেখেত ফিলচফিৰ অধ্যাপক 1967 চনত কমলপুৰৰ পৰা MLA হৈছিল বহু মানুহে ধৰিছিল ছাৰ আপুনি শিক্ষামন্ত্ৰী হ'ব লাগিব তেওঁ ক'লে বাপা মই 5 বছৰ হ'লোঁ MLA মই নালাগে দেই মই আকৌ কলেজলৈ বেক কৰিলোঁ তেওঁ কলেজলৈ বেক কৰিলে ইউনিভাৰ্চিটিৰ আপোনাৰ ট্ৰেজাৰাৰ হৈ হেৰি কৰিলে আপোনাৰ ৰিটায়াৰ কৰিলে গতিকে কালি কথাটো হ'ল কি সেইটো আছিল ত্যাগ মানে এনেকুৱা যে মই এইটো মন্ত্ৰী হোৱা MLA হোৱা এই ধন ঘটাটো এইটো কথা নহয় আপোনাৰ পলাশবাৰীত অবলাকান্ত গোস্বামী তেখেত আপোনাৰ বৰ শ্ৰদ্ধাশীল আৰবি হায়াৰ ছেকেণ্ডেৰীৰ অধ্যক্ষ আছিল হাত এখন নাছিলে তেখেতেও এবাৰ MLA হ'ল 67 MLA হোৱাৰ পিছত মানুহে ধৰিলে ক'লে নালাগে হৈ গ'ল মোৰ সেইটো আছিলে আপোনাৰ যে মানুহৰ কিবা কৰাৰ প্ৰবল ইচ্ছাই তেওঁলোক হয় কি হ'ব মানে জাতিটো কি হ'ব এই কালি যে বলবৎ হৈ এতিয়া জাতিটো যোনেই যি নকওক আপোনাৰ জাতিটো সামগ্ৰিকভাৱে অসমীয়া জাতিটো সংকুচিত হৈছিল ইতিমধ্যে আপুনি মন কৰিছে যে জাগিৰোডৰ পৰা ৰঙিয়ামানলৈ এখন অসমৰ ইনফ্ৰাষ্ট্ৰাকচাৰটো অসমীয়াৰ হাতৰ পৰা গুচি যোৱাৰ ইনফ্ৰাষ্ট্ৰাকচাৰটো তৈয়াৰ হৈছে আপুনি চাংচাৰীৰে গৈ আপুনি কমলপুৰলৈ সোমালে দেখিব পথাৰ বাট ঘাট তাৰ যেনিবা আধাৰ তৈয়াৰ হৈছে নিৰ্মাণ হৈছে অসমীয়াৰ হাতৰ পৰা সি এদিন যাব গতিকে অসমীয়া জাতিটোৰ অৱশিষ্ট জাতিটো যদি ধৰি ৰাখিব লাগে অসমীয়া আত্মপৰিচয়টো যদি আপুনি ভাবে যে মই অসমৰ জাৰ সন্তান নহয় অসম মোৰ মাতৃ আৰু এই মাতৃৰ কাৰণে মই সৰ্বোচ্চ ত্যাগ কৰিব পাৰোঁ হেনে ধাৰণাৰ দ্বাৰা যদি আপুনি প্ৰেৰিত হয় আপুনি হয় লালিত পালিত হয় তেতিয়া মই ভাবোঁ জাতিটো ৰ'ব নহ'লে কিন্তু জাতিটো আপোনাৰ আমাৰ মই মুখ্যমন্ত্ৰী বা চৰকাৰৰ কথাটো কোৱা নাই যে জাতিটোৰ কাৰণে তেওঁলোকে জাতিটোক ক্ষতিগ্ৰস্ত কৰাৰ কাৰণে আমিওতো দুখী প্ৰফুল্ল মোহন